সলনি হ'ল এক্সামত পাছ কৰাৰ নিয়ম সেবা ইয়াতো কিছুমান ইম্পৰ্টেণ্ট চেঞ্জেছ কৰিছে কি চেঞ্জেছ কৰিছে আজি আমি এই ভিডিঅ'টোত গোটেইখিনি কথা বুজাই দিম তো ভিডিঅ'টো সম্পূৰ্ণ চাবা তো আগতে য'ত ষ্টুডেণ্টে 100ৰ ভিতৰত 30 পালে পাছ কৰা বুলি কোৱা হৈছিলে এতিয়া কিন্তু তেনেকুৱা নহ'ব তোমালোকে যদি 100ৰ ভিতৰত 30 পোৱা তেতিয়াও কিন্তু তোমালোক ফেইল হৈ যাব পাৰা যোৱাবাৰতকৈ এবাৰ এক্সামত পাছ হোৱাৰ নিয়মবিলাক বহুত বেলেগ তো কি এইবিলাক চেঞ্জেছ হৈছে নিয়মত আমি আজি এই ভিডিঅ'টোত জানিম তোমালোক হয়তো সবৰে মনতে আছে যে 26 এপ্ৰিলত এখন নোটিছ দিয়া হৈছিলে য'ত কৈছিলে যে তোমালোকৰ প্যাটাৰ্নটো চেঞ্জ হ'ব বুলি আৰু ইয়াৰ পৰা আৰম্ভ হৈছিলে তোমালোকৰ এক্সামত বিভিন্ন ধৰণৰ হৈ থকা চেঞ্জেছবিলাক এই কথাখিনি আমি তেতিয়া আমাৰ চেনেলত কভাৰ কৰিছিলোঁ যদিও বহুত ষ্টুডেণ্টে নাজানিব পাৰা সেইটো কাৰণে এই ভিডিঅ'টো লৈ আহিছোঁ তো ইয়াত চোৱা তোমালোকে 5 নম্বৰ পইণ্টটো য'ত এই কথাৰ বিষয়ে কোৱা হৈছে ষ্টুডেণ্ট হেভ টু secure pass mark in both MCQ and descriptive question separately 50% of IA marks eto hoise internal assessment juntu tumalokak schoolor pora die will be added with marks secured in MCQ and remaining 50% with the marks secured in descriptive question in this case pass mark for MCQ portion shall be 13 pass mark for IA in MCQ shall be 2 similar for the descriptive portion also তো ইয়াত কি কৈছে কথাখিনি মই ভালকে বুজাই দি আছো তোমালোকক তো আগতে কি আছিল তোমালোকৰ 100 মাৰ্কছৰ এক্সামৰ ভিতৰত 90 মাৰ্কছৰ হৈছিল আৰু 10 মাৰ্কছ স্কুলৰ পৰা দিছিলে আৰু সেই 90 মাৰ্কছত তোমালোকে 27 পাব লাগে পাস হ'ব কাৰণে কিন্তু এতিয়া তোমালোকে 13+13+4 পাব লাগিব তো কি তো আমাৰ পাৰ্ট গিটা আছে MCQ থিওৰি আৰু ইন্টাৰনেল অ্যাসেসমেন্ট MCQ টোটাল মাৰ্ক থাকিব 45 থিওৰিত তোমালোকৰ টোটাল মাৰ্ক থাকিব 45 আৰু ইন্টাৰনেল অ্যাসেসমেন্টত থাকিব 10 মাৰ্কছ টোটাল 100 মাৰ্কছ তো ইয়াৰে ভিতৰত তুমি পাস কৰিবৰ কাৰণে পাব লাগিব MCQ 13 থিওৰিত 13 আৰু স্কুলৰ পৰা যোনটো মাৰ্কছ দিয়ে তাত 4 কিন্তু ইয়াতে এটা ডাঙৰ প্ৰবলেম এটা আছে মই তোমালোকক এক্সাম্পল এটা দি বুজাই আছো তো ধৰিলো এটা ষ্টুডেণ্টে MCQ 10 মাৰ্কছ পালে থিওৰিত পালে 20 আৰু স্কুলৰ পৰা যোনটো ইন্টাৰনেল অ্যাসেসমেন্ট দিয়ে তাত পালে 8 টোটাল কিমান 38 তো এজন ষ্টুডেণ্টটো আৰামত পাস হৈ আছে আগৰ ধৰণৰ মতে যদি আমি চাও কিন্তু এই বছৰ হেজন ষ্টুডেণ্ট পাস হ'বনে নহয় কাৰণ MCQ তেওঁৰ মাৰ্কছ কমি আছে আৰু এই এক্সাম্পলটো যোনটো এতিয়া মই তোমালোকক দিছো বহুত ষ্টুডেণ্টছৰ লগত এনেকুৱা হয় হেতৰ কি হয় যিকোনো এটা পাৰ্টত অলপ বেছিকৈ পাই যায় আৰু 5 মাৰ্কতকৈ ওপৰত আহি যায় মাৰ্কছ লাগিলে তোমালোকে আৰু এটা এক্সাম্পল চোৱা ইয়াত ষ্টুডেণ্ট এজনে যদি MCQ 11 পাইছে থিওৰিত 30 আৰু ইন্টাৰনেল অ্যাসেসমেন্ট কি ধৰিলোৱা 8 এটা দিছে স্কুলৰ পৰা তো টোটাল কিমান 49 মাৰ্কছ আহিছে তো ইয়াতটো ষ্টুডেণ্টছৰ মাৰ্কছ ঠিকই আছে কিন্তু তোমালোকে কোৱাচোন এজন ষ্টুডেণ্ট পাস হ'বনে ফেইল তো ইয়াত 49 পাইছে যদিও MCQত কিন্তু 13ৰ তলত আছে তো ইমান মাৰ্কছ পোৱা পিছতো ষ্টুডেণ্টজন পাস হোৱা নাই কাৰণ MCQত কমি আছে তো আৰু এটা ইম্পৰ্টেন্ট কথা ইয়াত কোৱা হৈছে যে যোনটো ইন্টাৰনেল অ্যাসেসমেন্টৰ মাৰ্ক হেতু 50% তোমালোকৰ MCQত এড কৰা হ'ব আৰু 50% তোমালোকৰ থিওৰিত যদি 8 পাইছে তাৰে 4 মাৰ্কছ তোমালোকৰ MCQত এড কৰি দিব আৰু 4 মাৰ্কছ থিওৰিত তো যিমান নম্বৰ নিদিয়ে কি স্কুলৰ পৰা হেতু 50% MCQত এড কৰিব আৰু থিওৰিত আৰু হেতু ধৰি লোৱা হ'ব কিন্তু ইয়াতে এটা ইম্পৰ্টেন্ট কথা যোনটো মন কৰিব লগা কথা হয় হেতু হৈছে কি এই 4 মাৰ্কছ যোনটো দেখিছা তোমালোকে হেতু কিন্তু তোমালোকৰ MCQ লগত যোগ হৈ ফেলে কিমান পাইছা হেতু নহয় তোমালোকে অকলে MCQ 13 পাব লাগিব আৰু থিওৰিত 13 পাব লাগিব তো বহুতে ভাবিব যে এই 4 মাৰ্কছটো সাগে এড হৈ যাব MCQ আৰু থিওৰিত আৰু দুটা মিলি তোমালোকৰ 13 হ'ব লাগিব বুলি তো হেতু নহয় এটো এক্সট্ৰা কৈ তোমালোকৰ 13 হ'ব লাগিব ময়ো বাকিবিলাক ভিডিও চাইছো সেবাৰ ৰিলেটেড তো তাতো হেয়াই কৈছে তো ইমানে আছিল তো আমি কি কৰিব লাগিব MCQত আমি 13ৰ তলত যাতে নাপাও হেতু মন কৰিবা আৰু থিওৰিটো যাতে 13ৰ তলত নাথাকে নহলে কিন্তু ফেইল হৈ যাবা আৰু এটা ইম্পৰ্টেন্ট কথা হেতু হৈছে যে আগতে তো আমি গম পাইছিলো যে আমি 27ৰ ওপৰত পালে পাস হৈ যাম বুলি কিন্তু এতিয়া তেনেকুৱা কোনো কথা নাই তোমালোকে ধৰিলা থিওৰিত 45ৰ ভিতৰত 45 পালা ইন্টাৰনেল অ্যাসেসমেন্টটো 10 মাৰ্কছ দিছে তোমালোকক কিন্তু MCQত তোমালোকে 13তকৈ তলত পাই গলা ইয়া টোটাল মাৰ্কছ কিমান হৈ আছে 67 হৈ আছে তেতিয়াও কিন্তু তোমালোকে MCQত ফেইল কৰা বুলিয়ে দেখাব তো আই হোপ তোমালোকে বস্তুখিনি ভালকৈ বুজি পাইছা কিবা ডাউট বা কনফিউজন থাকিলে মোক কমেন্ট বক্সত খুদিবা মই ৰিপ্লাই দিব ট্ৰাই কৰিম আৰু এটা মন কৰিব লগা কথা হৈছে যে আমাৰ যোনবিলাক ভিডিওছ অলপ বেছি হিট হৈ যায় মানে বেছি ভিউজ আহে তো সেইবিলাককে কিছুমান ইউটিউবাৰে কপি কৰি অলপ মিস ইনফৰমেশন এড কৰি ভিডিওছ বনাই থাকে তো তাৰ পৰা তোমালোক বাচি থাকিবা আৰু হাফ ইয়াৰলিও যেহেতু আহি আছে তো বহুত চেনেলে কি কৰিব এটা 100% কমন কোৱেশ্চন দিব তোমালোকক তো সেই ফেক ভিডিওছ বিলাক নাচাবা নহলে লোকসান তোমালোকৰে হ'ব আৰু নিজৰ লগৰবোৰৰ মাজত এই ভিডিওটো শ্বেয়াৰ কৰি দিবা নহলে হেতৰো বিপদ হ'ব পাৰে পিছত আমাৰ WhatsApp চেনেলটো জয়েন কৰিবা লিংক তোমালোকে পিন কমেন্টত পাই যাবা